গাঁৱত যদি 10 গৰাকী বিধৱা মানুহ থাকে 10 গৰাকীয়ে বিধৱা পেঞ্চন পোৱা আৰম্ভ হয়। ছোৱালীবোৰ কলেজত যায়। যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে কলেজত যাবৰ কাৰণে ছোৱালীবিলাকক আমি চাইকেলৰ জেগাত স্কুটি দিব লাগে। আমি 5000 ছোৱালীক স্কুটি দিলোঁ। দেউতাক মাকে কয় যে দাঁতে কষ্ট হয়, কথাটো হয়। এইবাৰ আমি পৰীক্ষামূলকভাৱে সিদ্ধান্ত লৈছোঁ, যদি হয় পিছলৈকে আমি বঢ়াই গৈ থাকিম। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিমান ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাব ভৱিষ্যতে ছেকেণ্ড আৰু থাৰ্ড ডিভিজনকো দিম। কলেজত যাবৰ কাৰণে পেট্ৰল ডিজেল নালাগা বেটাৰী দি চলোৱা আমি স্কুটি এখন ছোৱালীবিলাকক দিব আমি সিদ্ধান্ত লৈছোঁ। জিলাত বা আমাৰ গোটেই নামনি অসমত চাওক, যেতিয়ালৈকে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নাছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আমাৰ অসমত আছিলে, প্ৰতিটো দিনাই হিন্দু হওক, মুছলমান হওক, বড়ো হওক, অসমীয়া হওক, গোৰ্খা হওক বা কোচ ৰাজবংশী বা আন সকলো জনগোষ্ঠীৰ লোক সদায় আমি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছিলোঁ। মই যেতিয়া আগতে BTC অঞ্চলত বা আন অঞ্চলত আহোঁ, মোক গাঁৱৰ পৰা মানুহে মেছেজ দিয়ে, ছাৰ আজি ৰাতি কিবা হ'ব পাৰে, কালি কিবা হ'ব পাৰে, পুলিচ পঠাওক, আৰ্মি পঠাওক, মিলিটাৰী পঠাওক। কিন্তু আজি আপোনালোকে দেখিছে যে যিদিনাখনৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, সেইদিনাখনৰ পৰা BTCতে হওক, BTCৰ বাহিৰতে হওক, হিন্দুৱে হওক, মুছলমানে হওক, ইমান নিৰাপদ পৰিৱেশত আগত কেতিয়াও বাস কৰিব পৰা নাছিল। যেতিয়াৰ পৰা আমাৰ ইয়াত বড়ো আন্দোলন হৈছিলে, সেই দিনাখনৰ পৰা সদায় বছৰত এটা বোমা বিস্ফোৰণ, এটা গুলীকাণ্ড বা কিবা নহয় কিবা ঘটনা আমি সকলোৱে দেখা পাইছিলোঁ। আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ পৰ্যায়ো সৃষ্টি হৈছিল। যেতিয়া মোদী আহিছিলে, সেই সময়তো NDFBৰ এটা গ্ৰুপে আদিবাসী মানুহসকলক হত্যা কৰি অলপ গণ্ডগোল আৰম্ভ কৰিছিল। কিন্তু মোদীয়ে যি সাহসেৰে অল ক্লিয়াৰ অপাৰেশ্যন চলালে, তাৰ পিছত আৰু BTC অঞ্চলত বা BTCৰ বাহিৰত আজিলৈকে অকণমানো গণ্ডগোল হ'ব পৰা নাই। ইয়াত মোক কোনোবা মানুহে কয় যে আজমল মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ, গতিকে আগৰ মানুহখিনি মা ভণ্টিসকলক আগৰখিনি মহিলা পুৰুষ গোটেইখিনিকে আমি কলমৰে অনুৰোধ জনাইছোঁ, আপোনালোকে দিয়াৰ সিদ্ধান্ত লৈছোঁ। ইলেকশ্যনৰ পিছতে আমাৰ কেবিনেটৰ ৰিকমেণ্ডেশ্যন মোদী ডাঙৰীয়াক পঠাই দিম আৰু তাৰ পিছতে আমাৰ এই কাম সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰোঁ। ঠিক আছে, কোনো চিন্তা নকৰিব, আমি লগত আছোঁ। ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম। আমি আমাৰ ভাল প্ৰতিনিধি পাব নোৱাৰিম আৰু এখন ভাল চৰকাৰ কেন্দ্ৰত পাব নোৱাৰিম যদি ভাল চৰকাৰ নহয়, ভাল পৰিকল্পনা নহয়। ভাল পৰিকল্পনা নহ'লে ভাল নহয়। তেতিয়া সকল ইয়াৰ উপস্থিত আমাৰ AGPৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ, চৰকাৰ ৰাইজ, এই সমগ্ৰখিনি আপোনালোকে বহি যাওক, আপোনালোকে বহি যাওক। আমি অনুৰোধ জনাইছোঁ, আপোনালোকে থিয় হৈ থাকিলে পিছৰ ফালে দেখিব নোৱাৰিব, আপোনালোকে বহি যাওক। সক্ষম হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰৰ যিটো চৰকাৰ, এই চৰকাৰখনে অকল দেশখনৰ উন্নয়নৰ কথা নহয়, ৰাজ্যখনৰ মাত্ৰ কথা নহয়, জাতি জনগোষ্ঠীৰ সমস্যা সমাধান